চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহা ডিএ বৃদ্ধি সন্দৰ্ভত বৃহৎ সুখবৰ আহিছে। কৰ্মচাৰীসকলৰ পৰৱৰ্তী ডিএ বৃদ্ধিৰ অফিচিয়েল আপডেট আহি পৰিছে। কিমানলৈ আপোনালোকৰ দৰমহা ডিএ বৃদ্ধি পাব সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে আৰু 30 জুন তাৰিখে এই প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে, য'ত কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ AICPI-IWৰ সূচকাংক প্ৰকাশ হৈছে। আৰু প্ৰকাশিত AICPI-IWৰ সূচকাংক অনুসৰি মে' মাহৰ সূচকাংক পুনৰ বৃদ্ধি পাইছে। এইবাৰ মে' মাহত AICPI-IWৰ সূচকাংক 0.5 পইণ্ট বৃদ্ধি হৈ 144 পইণ্টত থিয় দিছে। আৰু 144 পইণ্টত থিয় দিয়াৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ কিমানলৈ বৃদ্ধি পাইছে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি AICPI-IWৰ সূচকাংক 144 হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ বৰ্তমানৰ ডিএ 57.85% গতি কৰিছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ ডিএ পুনৰ প্ৰায় 3% বৃদ্ধি হৈছে। আৰু জুন মাহৰ সূচকাংক আহিবলৈ বাকী আছে। আৰু জুন মাহত যদি বৃদ্ধি নহয়ও 144 থাকে, তেনেহ'লে আপোনালোকৰ ডিএ পুনৰ 3% বৃদ্ধি হ'ব, অৰ্থাৎ 58%লৈকে বৃদ্ধি পাব। আৰু 3% ডিএ বৃদ্ধি হোৱাৰ লগে লগে যদিহে আপোনালোকৰ বেচিক পে' 30,000 টকা, এই ক্ষেত্ৰত 900 টকা আপোনালোকৰ ডিএ বৃদ্ধি পাব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।